Hello viewers, welcome to my channel Physics Easy. আমি 2022 final question paper physics part 2 লৈকে complete কৰিলো। আহাচোন আমি আজি part 3 পৰা start কৰো। Part 3 question number start হ'ব 3A ৰ পৰা। Question number 3A কি আছে question number 3A to আমি so that in a particular way of combination of capacitors the equivalent capacitance C is expressed as given below and name the particular combination. Diya ase C is equal to C1 plus C2 plus C3 plus dot Cn. দেখুৱাব দিছে যে ধাৰকৰ এক বিশেষ সজ্জাত সমতুল্য ধাৰকত্ব এনেকুৱা হয় আৰু সেই বিশেষ সজ্জাটোৰ নামনো কি ইতিমধ্যে আমি গমেই পাইছো সজ্জাটোৰ নাম শ্ৰেণীবদ্ধ সজ্জা নহয় কি সজ্জা সমান্তৰাল সজ্জা ৰোধৰ লগত ইয়াৰ ষ্ট্ৰাকচাৰটো বেলেগ ৰোধৰ ক্ষেত্ৰত শ্ৰেণীবদ্ধ সজ্জাত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স R = R1 + R2 + কিন্তু ক্যাপাসিটৰৰ ক্ষেত্ৰত প্যাৰালাল কম্বিনেশনৰ ক্ষেত্ৰতে C is equal to C1 plus C2 plus C3 dot Cn হৈ গৈ dear students তোমালোকে মন কৰাচোন এইটো এটা ধাৰক মই ছবিটো আঁকি দিছো মাতৰি দিম ৰবা হা এতিয়া চোৱা মই ছবিটো আঁকি দিছো এইটো এটা ধাৰক মানে এই ধাৰকটোত যদি আমি ব্যাটাৰি কানেকশন কৰো এনেকুৱা ধৰণেৰে এইটো মোৰ প্লাস এইটো মোৰ মাইনাস তেতিয়া ইয়াতে প্লাস 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 আধান আহিত হ'ব ইয়াতে মাইনাস 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 আহিত হ'ব আমি জানো এতিয়া এনেকৈ যদি আমি দুটা বা ততোধিক ধাৰক ব্যাটাৰিৰ সৈতে কানেক্ট কৰো এটা প্লাস ইয়াৰ ধাৰকত্ব ধৰি লোৱা C1 ইয়াৰ ধাৰকত্ব ধৰি লোৱা C2 তেতিয়া এই কম্বিনেশনটোৰ নাম কি হ'বগৈ প্যাৰালাল কম্বিনেশন আৰু এই ক্ষেত্ৰত আমি অতি সহজতে দেখা পাওঁ C is equal to C1 plus C2 আচ্ছা এটো হল থুলমূল কথা আমি ইতিমধ্যে সবে জানো এতিয়া আহাচোন ব্যৱস্থাপনাটো অলপ ডিটেইলছত শিকো এটো হল ষ্ট্ৰাকচাৰটো V মানে ভোল্ট ব্যাটাৰিটো দিয়া আছে ইয়াতে ব্যাটাৰিটো আকা হোৱা নাই আৰু এতিয়া মই পঢ়ি দিম সো আনসাৰটো দুটা ধাৰকক সমান্তৰাল সজ্জাত সংযোগ কৰি একে বিভৱ ভেদ প্ৰয়োগ কৰা হৈছে কিন্তু C1 আৰু C2 C1 আৰু C2 ইহত দুটাৰ ধাৰকত্বৰ মান যিহেতু বেলেগ গতিকে ইহতৰ গাত জমা হোৱা আধান ইয়াত Q1 ধৰা হৈছে ইয়াত Q2 ধৰা হৈছে অৰ্থাৎ একে নহয় বা নহবও পাৰে গতিকে as usual আমি জানো C is equal to Q divided by V হে ফৰ্মুলাটোৰ পৰা আমি এই লাইনটো লিখিব পাৰোঁ গতিকে Q1 is equal to C1 V1 Q2 is equal to C2 V2 সমতুল্য ধাৰকটোত থকা মুঠ আধানৰ মান কিমান নহব এই দুইটা আধান যোগ কৰিলে হল অৰ্থাৎ Q is equal to Q1 plus Q2 এই Q1 Q2 কোৰ পৰা আহিব আমি হু পৰা আহিব এনেকৈ আহিব আৰু বিভৱ ভেদ ইহতৰ মাজত বিভৱ ভেদ কিমান হ'ব এটো আকাই আছে বিভৱ ভেদ V হলে as usual Q is equal to CV ফৰ্মুলাৰ পৰা আমি Q ৰ মানটো যদি আমি এনেকৈ বহুৱাই দিও কি পালোগৈ আমি Q is equal to CV অৰ্থাৎ Q মানে CV অলৰেডি জানোৱে এই অৰ্থাৎ ক'বলৈ গ'লে এক নম্বৰ সমীকৰণটো আৰু এই টুকুৰাটো ইহত দুটা মিলাই পেলাই আমি কি পালো C1 V1 plus C2 V2 এটাকে কাৰ্যকৰী ধাৰকত্ব কি হ'ব সমান্তৰাল সজ্জাত থকা n টা ধাৰকৰ ক্ষেত্ৰত কাৰ্যকৰী ধাৰকত্বৰ সমীকৰণটো হ'বগৈ যেনে ধৰিলা মই ছবিটো আঁকিছো ইয়াত এটা ধাৰক আছে ইয়াত দুটা ধাৰক আছে ডট 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 তিনটা ধাৰক n টা ধাৰক যদি থাকে কথাটো একেটাই দুটা ধাৰকৰ কাৰণে যেটো প্ৰিন্সিপল তিনটা ধাৰকৰ কাৰণে একেটাই প্ৰিন্সিপল চাৰিটা ধাৰকৰ পাঁচটা ধাৰকৰ আৰু n টা ধাৰকৰ কাৰণে প্ৰিন্সিপল একেটাই অৰ্থাৎ total charge of n numbers of capacitors becomes equal to Q1 is equal to Q2 plus
Q1 plus Q2 plus dot 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 Qn আৰু ইয়াক যদি আমি এই ল্যাঙ্গুয়েজত লিখো therefore CV is equal to C1V plus C2V plus CNV সবতে V একে সেইভাবে দুই ফালৰ পৰা V টো যদি আঁতৰাই দিও ই আমাক এই এক্সপ্ৰেছনটো লৈ যাব অৰ্থাৎ আমি কি পালোগৈ C is equal to C1 plus C2 plus C3 plus dot 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 এই C2 নামে হল সমতুল্য ধাৰকত্ব তাক আমি সহজতে মনত ৰাখিবলৈ কেতিয়াবা কি বুলি লিখো CP বুলি লিখো ঠিক আছে আমি এতিয়া ইয়াৰে অৰ প্ৰশ্নটো লৈ যাও অৰ প্ৰশ্নটো মই পঢ়ি দিছো দেই mention at least two factors on which capacity of a capacitor does depend. Define the unit of capacitance. Find the dimension of capacitance using the dimension of charge and potential difference. Yat fraction of kebeto number ase half 1 is equal to oti komeo duta karokor kotha ullekh kora ji dutar uporot কোনো এটা ধাৰকত্ব নিৰ্ভৰ কৰে আৰু ধাৰকৰ এককৰ সংজ্ঞা দিব দিছে আৰু মাত্ৰা ঠিক আছে আছন আমি ইয়াৰ আনসাৰটো কেনেকৈ দিব পাৰো আমি চাও মন কৰা the capacitance C with dielectric between the plates is given by C is equal to Q by V এটো আমি সবে জানো বুলি ধৰি লওঁ C মানে হল ধাৰকত্ব Q মানে হল মুঠ আধান V মানে হল বিভব অৰ্থাৎ V is equal to C Q আমি তেনেকেও মনত ৰাখো ক'ব লগা নাই এটা সিধা সিধি কথাটো হল এনেকুৱা এখন প্লেটখনৰ ক্ষেত্ৰকালি প্ৰত্যেকখন প্লেটৰ A ইহতৰ মানৰ লিটল ডিসটেন্স টু হল D মাজত ডাইলেক্ট্ৰিক কনস্ট্যান্ট ক্যাপিটাল লেটাৰ K আছে বায়ুশূন্য মাধ্যমৰ কাৰণে এপসাইলন নট আহিয়ে যায় আৰু তেতিয়া হলে ইয়াত থকা C is equal to ফৰ্মুলা মতে কিমান হ'ল গৈ total Q অৰ্থাৎ প্লেট দুখনত থকা আধান divided by V এটো আমি অলৰেডি জানো যত epsilon not Q into K is equal to constant therefore এই সমীকৰণটোৰ পৰা ডাইৰেক্টলি আমি কি পাব পাৰো যে C is proportional to A by D কিয় D because this is constant ইয়াৰ অৰ্থ কি C is proportional to A অৰ্থাৎ C directly A এর proportional অথবা C is inversely proportional to D অর্থাৎ পাদুখনৰ মাজৰ ব্যৱধানৰ ব্যস্ত অনুপাতে গতিকে আমি গম পালো C অৰ্থাৎ ধাৰকত্ব দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পাদ দুখনৰ আকাৰ A আৰু ব্যৱধান D ঠিক আছে আসনিতে আমি সেকেন্ড পইণ্ট লৈ যাও ধাৰকৰ এককৰ সংজ্ঞা দিয়া এটা ইয়াত 1 farad is equal to 1 coulomb divided by volt এটো কৰ পৰা পালো 1 ফেৰাডৰ সংজ্ঞা মতে কোনটো কাহিনীৰ পৰা পালো ওকে ডিফাইন ইউনিট অফ ক্যাপাসিটেন্স ধাৰকৰ এককৰ সংজ্ঞা দিয়া ধাৰকৰ একক কি ধাৰকৰ একক হল ফেৰাড তে ধাৰকৰ একক ফেৰাড 1 farad is equal to 1 coulomb by 1 V কেনেকৈ পালো C মানে 1 farad Q মানে 1 coulomb V মানে হল 1 V তে সিধা সিধি কি আপা আমি কেনেকৈ ক'ব পাৰো যে কোনো এটা ধাৰকৰ ধাৰকত্ব 1 farad হবলৈ হলে প্লেটখনৰ দুই মূৰৰ বিভৱ ভেদ 1 ভোল্ট হওঁতে 1 কুলম আধান জমা থাকিব লাগিব উল্টাকে ক'লে কেনেকুৱা হ'ব যে 1 ভোল্ট বিভৱ ভেদত 1 কুলম আধান সঞ্চিত কৰি ৰাখিব পৰা ধাৰকৰ ধাৰকত্বটোৰ নাম হল 1 farad হ'ব ঠিক আছে now come to another point ধাৰকৰ মাত্ৰা
মুখস্থ ৰাখিবা m to the power -1 l to the power -2 t to the power 4 আৰু a square হবনে ঠিক আছে নেক্সট কোৱেশ্চন টু লৈ বলা কোৱেশ্চন নাম্বাৰ 3b the question number 3b কি আছে হাসন আমি পো আচ্ছা ইয়াত ছবি এটা আছে দেখুৱা যে তলত দিয়া চিত্ৰটোৰ প্ৰতিটো ৰোধৰ মাজৰ প্ৰবাহিত বিদ্যুতৰ পৰিমাণ শূন্য so that the current in each resistor of the following diagram is 0 ইয়াত 3 নম্বৰ আছে দৰাচলতে চাবলৈ গলে হা মই ইয়াত এটা চিত্ৰ এটা বেলেগে আঁকি দিম চোৱাচোন এইটো এটা ধৰি লোৱা বিদ্যুৎ চালক বল বা সেল আকৌ এইটো এটা সেল এতিয়া এইটো যদি 1.5 ভোল্ট হয় এইটো যদি 1.5 ভোল্ট হয় হয়নে তেতিয়া হলে বাৰু ইহঁত দুটাৰ মাজত প্ৰবাহ চালিত হ'বনে আনসাৰটো হ'ব নো কেলে নো কাৰণ সমান 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 বিভৱ অন্তৰৰ মাজত বা বিভৱ সমান হলে কোনো ধৰণৰ প্ৰবাহ চালিত নহয় তে এই ছবিটোত মন কৰাচোন this is 3 volt this is 3 volt again this is 3 volt again this is 3 volt so answer is when potential difference is same current cannot flow then yes let's go to the next question or answer to jao what do you mean by mobility of mobile charge hello mobile to kotha koa nai goi thoka charge whether it is positive or negative so that mobility is expressed as given below where the symbol have their usual meaning adhanor hosolota mane ki buja adhanor hosolota bulile ki buja I ধনাত্মক নে ঋণাত্মক দেখুৱা যে hosolota তলত দিয়া ধৰণে প্ৰকাশ কৰা হয় যত ব্যৱহৃত সংকেত সমূহে সচৰাচৰ অৰ্থ বহন কৰে আহাচোন আমি উত্তৰটো লৈ যাও প্ৰতি একক বিদ্যুৎ ক্ষেত্ৰত অপবাহ বেগৰ মানেই হল সচলতা তোমালোকে অপবাহ বেগৰ মান নিশ্চয় জানা যে কোনো এডাল পৰিবাহিত ইলেক্ট্ৰন বিলাক অনবৰতে ইফালে ইফালে এনে ঘূৰি ফুৰে ফ্ৰী ইলেক্ট্ৰন কিন্তু যেতিয়া ইহঁতক বেটাৰীৰ লগত কানেকচন কৰা হয় তেতিয়া ইলেক্ট্ৰন বিলাকে ইটোৱে হিতুক ঠেকা ঠুকলি খাই এটা গড় বেগ লাভ কৰে কেলে গড় বেগ লাভ কৰে তাৰ কাৰণ ইহঁতৰ তুমি কানেকচন কৰা বেটাৰীটোৰ ঋণাত্মক আৰু ধনাত্মক মেৰুৰ বৈদ্যুতিক বলে ইহঁতৰ মুক্ত ইলেক্ট্ৰন সমূহক ইহঁতৰ মুক্ত ইলেক্ট্ৰন সমূহক অপজিট ডাইৰেকচনত পৰস্পৰ অপজিট ডাইৰেকচনত ঠেলা দিয়ে আৰু যাৰ ফলত অপবাহ বেগৰ সৃষ্টি হয় তে এই অপবাহ বেগটোকে আমি কম যে প্ৰতি একক মাকো কৈছো প্ৰতি একক বিদ্যুৎ ক্ষেত্ৰত অপবাহ বেগৰ মানেই হল সচলতা ই ধনাত্মক অৰ্থাৎ mu is equal to vd divided by e vd মানে হল অপবাহ বেগ হা যেহেতু vd is equal to অপবাহ বেগ মানে হল এই সম্বন্ধটো আমি অলৰেডি জানো e tau divided by e tau capital letter e divided by m এটাকে এই vd মানটো যদি আমি ইয়াত বহুৱাই দিও তেতিয়া e আৰু e এটো e আৰু হৌ টু e পৰস্পৰ কাটাকাটি গৈ আমাৰ হাতত কেৱল থাকিল গৈ e is equal to mu is equal to e tau divided by m tau average collision time অৰ্থাৎ ইলেক্ট্ৰনৰ গড় সংঘাত কাল তেনে হলে আমি কি পালো গৈ mu is equal to e tau divided by m যেটো আমাক উলিয়াই দেখুৱাবলৈ দিছে হলে এই প্ৰশ্নটোৰ আনসাৰ আমি মানতে শেষ হল যা আহাচোন আহা তেতিয়া হলে আমি next now let us come to the question number 3c মই পঢ়ি দিছো ej cap and bk cap are electric and magnetic fields respectively ejk আৰু bk cap দুটা বৈদ্যুতিক ক্ৰমে বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ এটা অঞ্চলত ৰখা হৈছে আৰু এটা আধান q v I cap বেগেৰে গতি কৰি উক্ত ক্ষেত্ৰ দুখনত প্ৰৱেশ কৰিছে যদি
FE অৰ্থাৎ ইলেক্ট্ৰিকেল ফৰ্স ইজ ইকুৱেল টু মাইনাছ FB হয় তেন্তে হলে দেখুৱাব লাগে V ইজ ইকুৱেল টু E ডিভাইডেড বাই কেপিটেল লেটাৰ B য'ত E আৰু B ক্ষেত্ৰ দুখনৰ সজ্জাটোৰ ক্ৰমে চুম্বক ক্ৰমে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য আৰু চুম্বক ক্ষেত্ৰ প্ৰাবল্য এতিয়া এই সজ্জাটোৰ E আৰু B ক্ষেত্ৰ দুখনৰ লগতে E আৰু B ক্ষেত্ৰ দুখনৰ সজ্জাটোৰ বা এই ব্যৱস্থাটোৰ নাম E আৰু B ক্ষেত্ৰ দুখনৰ সজ্জাটোৰ বা ব্যৱস্থাটোৰ নাম কি আমি ক'ব লাগে ঠিক আছে আহাচোন আমি এনসাৰটো লৈ যাওঁ আমি এনসাৰটো লৈ যাওঁতে মন কৰা এইটো এটা CRT বুলি কোৱা হয় ক্যাথোড টিউব য'ত চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ ক্ষেত্ৰ পৰস্পৰ লম্বকৈ আছে ক'তনো আছে চুম্বক ক্ষেত্ৰডাল এইডাল মন কৰা মই অকমান ডাঙৰ কৰি দিছোঁ বা এইডাল চুম্বক N আৰু S লিখা আছে ব্লু কালাৰ অৰেঞ্জ বা ইয়েলো কালাৰ দুখন প্লেট আছে ইহঁতৰ বিদ্যুৎ ক্ষেত্ৰ অৰ্থাৎ চুম্বক ক্ষেত্ৰ এনেকৈ বিদ্যুৎ ক্ষেত্ৰ এনেকৈ প্ৰদান কৰা আছে ৰঙা লাইনডাল ধৰি লোৱা ইলেক্ট্ৰনৰ হুট ইলেক্ট্ৰন এফাললৈ গৈছে এই ফিল্ড দুখনৰ মানৰ বিভিন্ন মানৰ বাবে এই ইলেক্ট্ৰনৰ গতি হয় ওপৰলৈ যাব নহয় সিধাকে যাব নহয় বেকাকে যাব এনেকুৱা ধৰণৰ হ'ব পাৰে এনেকুৱা এটা সিচুৱেচন আমি থিওৰিটিক্যালি এতিয়া কল্পনা কৰো আহা এই ছবিটোলৈ মন কৰা একেটা কথাই এখন হল বিদ্যুৎ ক্ষেত্ৰ তলত প্লাস ওপৰত মাইনাস প্লেট দুখন আছে প্লাস কিউ আধান এটা এফাললৈ বা মাইনাস কিউ আধানো হ'ব পাৰে এফাললৈ আমি পঠিয়াই দিলো পঠিয়াই দিওঁতে কিমান বেগেৰে গৈছে V বেগেৰে গৈছে গলে তাৰ ওপৰত প্ৰযুক্ত ইলেক্ট্ৰিক ফিল্ডখনে কিমান বল দিব আমি জানো কুলম্বৰ সূত্ৰৰ মতে F is equal to QE এই পৰিমাণৰ বল দিব আকৌ আহাচোন আমি যাওঁ যেতিয়া চুম্বক ক্ষেত্ৰ এখনৰ মাজেৰে অকল চুম্বক ক্ষেত্ৰ এখনৰ মাজেৰে এই ক্ৰস বিলাক চুম্বক ক্ষেত্ৰ তাৰ মাজে যেতিয়া আধান এটা V বেগেৰে এফাললৈ মই হাতেৰে দেখুৱাইছো এফাললৈ এনেকৈ গতি কৰে যাওঁতে কিন্তু সি সিধা না যায় চুম্বক ক্ষেত্ৰখনে তাক টান মাৰি দিয়ে আৰু ফলস্বৰূপে ই এটা বৃত্তাকাৰ পথত এনেকৈ ঘূৰি আহে এই ক্ষেত্ৰত চুম্বক ক্ষেত্ৰখনে আধানটোৰ ওপৰত দিয়া বল কিমান এই সূত্ৰ মতে আহিব চোৱা F is equal to QV cross B মন কৰা যে F এটা ভেক্টৰ কোয়ান্টিটি F force is equal to Q into V এটা ভেক্টৰ কোয়ান্টিটি cross B এটা ভেক্টৰ কোয়ান্টিটি হল অৰ্থাৎ আমি কেটা বল পালো এটা বল দুটা বল পৰস্পৰ লম্ব দিশত তাৰ এইবাৰ এই সিচুৱেচনটো চোৱা এখন হল প্লেট ইহঁতৰ মাজৰ বিদ্যুৎ ক্ষেত্ৰবোৰ এনেকুৱা ৰঙা কাৰ্চিনে দেখুৱা আছে ক্ৰস এইবিলাক সব চুম্বক ক্ষেত্ৰ দেখুৱা আছে কেপিটেল লেটাৰ B আৰু মাজেৰে V2 গুচি গৈছে সিচুৱেচন এইটোৱে মই তোমাক খালি দুবাৰ দুটা ছবিৰ দ্বাৰা অলপ স্পষ্ট হ'বৰ কাৰণে দেখুৱাই দিলো এতিয়া হা ম্যাথমেটিক্যাল পাৰ্টলৈ আকৌ দুহাৰিছো বিদ্যুৎ ক্ষেত্ৰখনৰ বাবে আধানটোৰ ওপৰত ক্ৰিয়া কৰা বল F is equal to Q into E ইয়াতে খালি J কেপ দিয়া হৈছে Y অক্ষডালৰ বাবে আকৌ V বেগেৰে গতি কৰা আধানটোৰ ওপৰত চুম্বক ক্ষেত্ৰখনে ক্ৰিয়া কৰা বল F is equal to QV cross B I কেপ K কেপ কেৱল X অক্ষ আৰু Z অক্ষ বুজাবলৈ দিয়া হৈছে তে এটো কথা আমি জানো যে I cap cross K cap is equal to minus J cap এটো হল ভেক্টৰ পূৰণ তেনেহলে তুমি মন কৰা I cap K cap ক্ৰস প্ৰডাক্ট কৰিলে মাইনাস J cap বাকিটো Q আছে V আছে B আছে তে আমি পালোগৈ ইকুৱেশ্যন নম্বৰ 2 এতিয়া প্ৰশ্নটো আকৌ আমাক কৈছে যে এইটো বল আৰু এইটো বল ইহঁত দুটা বলৰ ৰিলেচন এটা আছে কেনেকুৱা ধৰণে আছে এনেকুৱা ধৰণে আছে ঠিক আছে
এতিয়া ইয়াতে যদি আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা মানবোৰ বহুৱাই দিওঁ 1 নম্বৰ মান বহুৱালো q e j cap 2 নম্বৰ সমীকৰণৰ পৰা বহুৱালো -q vb j cap আৰু সৰল কৰিলে আলটিমেটলি আমি কি পালোগৈ ভেক্টৰ দুটা যদি উঠাই দিওঁ e vb এতেকে v e divided by b এইটো আমাক উলিয়াব দিছে এইটোক ভেলোসিটি সিলেক্টৰ বুলিও কয় মনত ৰাখিবা আৰু প্ৰশ্নটোৰ সেকেন্ড পাৰ্টটো আছিল কি আছিল যে এই সজ্জাটো বা ই আৰু ক্ষেত্ৰ দুখনৰ ব্যৱস্থাটোৰ নাম কি আনসাৰটো ক্ৰস ফিল্ড মনত ৰাখিবা আনসাৰটোৰ নাম কি হ'ল আনসাৰটো ক্ৰস ফিল্ড এইবাৰ আমি আহাছো যাও ইয়াৰে অর অথবা কোৱেশ্চন নাম্বাৰটোৰ ক্ষেত্ৰত মই পঢ়ি দিছো শুনাছোন গ্যালভেনোমিটাৰ কি এটা গ্যালভেনোমিটাৰৰ ৰোধ 50 ওম যদি ইয়াৰ দুই মূৰৰ মাজত 5 ওম ৰোধ সংযোগ কৰা হয় তেন্তে গ্যালভেনোমিটাৰৰ মাজেদি মুঠ প্ৰবাহৰ কিমান অংশ প্ৰবাহিত হ'ব গণনা কৰা আমি সবেই জানো গ্যালভেনোমিটাৰ এটাৰ কামনো কি যে গ্যালভেনোমিটাৰ ক্যাপিটাল লেটাৰ জি দি লিখে গ্যালভেনোমিটাৰ এটাৰ কাম হ'ল যে ইয়াৰ মাজেৰে প্ৰবাহ গৈছে নে নাই চোৱা কিন্তু প্ৰশ্নটো হ'ল যে গ্যালভেনোমিটাৰৰ সিধা সিধি আমি ইয়াক এমিটাৰ হিচাপে লগাব পাৰোনে আনসাৰটো নো কাৰণ গ্যালভেনোমিটাৰ যেটো কইল থাকে তাৰ বিলাক তেনেই মিহি অত্যন্ত সূক্ষ্ম বেছিকে কাৰেন্ট গলে লাহেকে জ্বলি যাব গতিকে এই গ্যালভেনোমিটাৰটোৰ দ্বাৰা প্ৰবাহ জুখিবৰ কাৰণে এমিটাৰ যন্ত্ৰটো বনাবৰ কাৰণে এটা বেলেগ ধৰণৰ সেটআপ গঠন কৰা হয় এতিয়া আহাচোন আমি আনসাৰটো কৰিবলৈ যত্ন কৰো গ্যালভেনোমিটাৰ হৈছে কম বিদ্যুৎ প্ৰবাহ জুখাৰ এক প্ৰকাৰ সঁজুলি মন কৰিবা কম শব্দটো ব্যৱহাৰ কৰিছো বেছি হলে গণ্ডগোল হৈ যাব এটো গ্যালভেনোমিটাৰৰ ভিতৰৰ আন্তঃৰোধটো 50 ওম ইয়াত এনেকৈ বাহিৰত আকি দেখুওৱা হৈছে আমি ইয়াৰ দ্বাৰা প্ৰবাহ জুখিবৰ কাৰণে অৰ্থাৎ এমিটাৰ আমি জানো প্ৰবাহ জুখে এমিটাৰ বনাবৰ কাৰণে যন্ত্ৰটোৰ কি কৰা হয় এস নামৰ এটা অতি নিম্নমানৰ ৰোধ 5 ওম বুলি ইয়াত দিয়া আছে শান্ত বা সমান্তৰাল সজ্জা তেনেধৰণে কানেকচন কৰিব লাগে তে ইয়াৰ পৰা আমি s কি পাওঁগৈ ওমৰ সূত্ৰ মতে s v ig মানে হল এইটো আৰু বাইখিনতে মই ig এটা দি লওঁ দেই এটো হ'ব ig এটো হ'ব কিন্তু is এইফালে দি যাব কাৰেন্টটো is তে আমি ওমৰ সূত্ৰ মতে আমি এই সম্বন্ধটো পালো এতিয়া ইয়াৰ পৰা g মানটো দিয়া আছে 50 ig তলত i মান দিয়া আছে 5 বাকি ফৰ্মুলা মতে বহাই গলো ক্যালকুলেশন কৰিলো তোমালোকে ভিডিওটো পজ কৰিলো ক্যালকুলেশন খিনি লিখি লব পাৰিবা আলটিমেটলি আমি কি উলিয়ালো গৈছোৱাছোন ig মানে হল গ্যালভেনোমিটাৰৰ মাজেৰে যোৱা প্ৰবাহ i মানে হল জুখিবলগীয়া প্ৰবাহ অৰ্থাৎ আমাক প্ৰশ্নটো কি বুলি কৈছিলে প্ৰশ্নটো কৈছিলে যে গ্যালভেনোমিটাৰৰ মাজেদি মুঠ কিমান অংশ প্ৰবাহিত হ'ব কিমান অংশ বুলি কোৱাৰ লগে লগে এটো এটা ভগ্নাংশ বা অনুপাত গতিকে আমাৰ ফাইনাল আনসাৰটো হ'ল গৈ 11 1/11 ঠিক আছে নে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো যাম ইয়াৰ পিছৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 3D তে কোৱেশ্চন নম্বৰ 3D কি আছে হাসন আমি পঢ়ো প্ৰত্যাবেশক কি মিউচুয়াল ইন্ডাকটেন্স S1 S2 দুটা একাক্ষীয় বিস্তৃত কুণ্ডলী R1 আৰু R2 হল S1 আৰু S2 নামৰ কুণ্ডলী দুটাৰ ব্যাসাৰ্ধ যত R1 is very smaller than R2 দুটা কুণ্ডলীৰ দৈৰ্ঘ্য L বৰাবৰ সমান দীঘল যদি N1 আৰু N2 কুণ্ডলী দুটাৰ প্ৰতি একক দৈৰ্ঘ্যৰ পাক সংখ্যা আৰু S2 ৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ I2 হয় তেন্তে S2 ৰ সাপেক্ষে S1 ৰ প্ৰত্যাবেশক গুণাঙ্ক M12 ৰ এটা প্ৰকাশ ৰাখি নিৰ্ণয় কৰিব লাগে বস্তুটো দেখাতে দীঘলীয়া আৰু অকমান দীঘল হয় বাৰু আমি ইয়াক বুজিবৰ কাৰণে বস্তুটো ভালকৈ বুজিবৰ কাৰণে ছবিটো কিন্তু জানিব লাগিব ছবিটো আকি দিও চোৱাচোন এইটোৱে ছবিটো এটো কিতাপৰ ডাইৰেক্ট ছবিটো তোমালোকৰ ভিতৰত এটা কুণ্ডলী আছে দেখিছা
বাহিৰত এটা কুণ্ডলী আছে দেখিছা দুইটা কুণ্ডলীৰ দৈৰ্ঘ্য কিমান L হেতু আমি প্ৰশ্ন দি থৈছে তলৰ কুণ্ডলীটো তেনেই সৰু ওপৰৰ কুণ্ডলীটো যথেষ্ট ডাঙৰ ডাঙৰ কুণ্ডলীটোৰ ব্যাস সাৰ্ধ R2 সৰুটোৰ R1 আৰু তলৰটো নাম দিয়া হৈছে S1 ওপৰৰটো নাম দিয়া হৈছে S2 মুঠ পাক সংখ্যা তলৰটোত ভিতৰৰটোত N1 মুঠ পাক সংখ্যা বাহিৰৰটোত N2 এই কেইটা হল ছবিটোৰ হৈতে সংলগ্ন কথাবোৰ ঠিক আছে এতিয়া আমি সমাধানটো লৈ যাম ধৰুম consider two coaxial line S1 and S2 S1 S2 দুটা ঐককেন্দ্ৰিক মানে বুজি পাইছে মাজতে অক্ষৰডাল আছে ইহঁতৰ এটাৰ ওপৰত এনটো আছে আৰু অক্ষীয় কুণ্ডলী S1 আৰু S2 ৰ ব্যাসাৰ্ধ ক্ৰমে R1 আৰু R2 প্ৰশ্ন দিয়াৰ দৰে প্ৰতি একক দৈৰ্ঘ্যৰ পাক সংখ্যা ক্ৰমে N1 আৰু N2 এটো প্ৰশ্ন দিয়াৰ দৰে S2 ৰ মাজেৰে পৰাৱৰ্তনীয় বিদ্যুৎ প্ৰবাহ I2 এই ওপৰৰ S2 ৰ মাজেৰে পৰাৱৰ্তনীয় বিদ্যুৎ প্ৰবাহ I2 যদি চালিত হয় তেন্তে হলে S1 কুণ্ডলীত সময় সাপেক্ষে সৃষ্টি হোৱা পৰিৱৰ্তনশীল চুম্বক ফ্লাক্সৰ মান হ'বগৈ phi1 is equal to M21 into I2 equation number 1 য'ত M12 S1 ৰ সাপেক্ষে S2 ৰ পাৰস্পৰিক আবেশ বা আবেশক গুণাঙ্ক S1 ৰ সাপেক্ষে S2 ৰ পাৰস্পৰিক আবেশক গুণাঙ্ক আকৌ magnetic field due to the current I2 in S2 S2 I2 প্ৰবাহ চালিত হোৱাৰ বাবে magnetic flux চৌম্বিক flux S1 ত কিমান হ'ব সংজ্ঞা মতে এইটো আমি জানো phi is equal to b into a আৰু পাক সংখ্যা যদি থাকে তাত এটা n এটা আহে গতিকে এইটো সাধাৰণ ফৰ্মুলাটোৰ পৰা এইটো আহিছে যত n1 is equal to আমি small letter n1 ধৰো আৰু l is equal to length of the solenoid অৰ্থাৎ length of the solenoid capital letter L ইয়াৰ সলনি small letter l দুইটা হ'ব পাৰে যিকোনো এটা লিখিলে দেখুৱাচোন এই সমীকৰণত এই মানকিটা বহুৱাই দিলে আমি কি পাওঁগৈ phi1 is equal to mu not n2 I2 pi r1 square মানে capital letter A অৰ্থাৎ a2 হল b2 ৰ সলনি মই তলত লিখি দিছো এখিনি হল a1 ৰ সলনি আৰু এখিনি হল n1 ৰ সলনি small letter n1 is equal to মুঠ পাক সংখ্যা n divided by দৈৰ্ঘ্য l ঠিক আছে তে ইয়াৰ পৰা আমি ইমপ্লাই আমি কি পালোগৈ phi1 is equal to গোটেইখিনি পূৰণ কৰি দিলে আমাৰ হিচাপটো এনেকুৱা হল এতিয়া এই 2 নম্বৰ আৰু হৌ 1 নম্বৰ এই সমীকৰণ দুটা লগ লগালে আমি কি পাওঁগৈ সো ফাইনাল আনসাৰ আমি কিমান পালোগৈ এইটো পালোগৈ হলনে আচ্ছা তে আহাচোন আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ ছাত্ৰ-ছাত্ৰীসকল আহা এবাৰ আমি কোৱেশ্চন নম্বৰ 3 ই লৈ যাওঁ কোৱেশ্চন নম্বৰ 3 ই কিনো আছে আমি পঢ়োচোন এটা অতি কম কম্পনাঙ্কৰ সমান্তৰাল পাঠধাৰকৰ পৰিৱৰ্তী প্ৰবাহৰ মাজেদি পাৰ হ'ব নোৱাৰে এটো এটা উদ্ধৃতি এটা অতি কম কম্পনাঙ্কৰ সমান্তৰাল পাঠধাৰকৰ পৰিৱৰ্তী প্ৰবাহ মাজেদি পাৰ হ'ব নোৱাৰে বা আমি ইংৰাজীত পঢ়িলে আৰু বেলেগ এটা ধৰণে তুমি জানিব পাৰিবা সবা এ প্যাৰেলাল প্লেট ক্যাপাসিটৰ অফ ভেৰি লো ফ্ৰিকুৱেন্সি cannot pass through an alternating current অৰ্থাৎ কথাটো হ'ল যে সমান্তৰাল পাঠধাৰক এটা আমি চিনি পাওঁ আকৌ কম কম্পনাঙ্ক বেছি কম্পনাঙ্ক কথাটো বুজো পৰিৱৰ্তনীয় প্ৰবাহ AC কাৰেন্ট হেতু বুজো মানে এটুকে ভালকে ধুনিয়াকে এটা বাক্য লিখিব কৈছে হৰণ প্ৰবাহ এটো ইয়াৰ আৱশ্যকতা সন্দৰ্ভত এটা লাইন লিখিবলৈ কৈছে আহাচোন আমি আনসাৰটো লৈ যাওঁ বাক্যটো হ'ব এনে ধৰণৰ কম কম্পনাঙ্কৰ এটি প্ৰবাহ সমান্তৰাল পাঠ ধাৰকৰ মাজেৰে পাৰ হৈ যায় কম কম্পনাঙ্কৰ AC প্ৰবাহ
সমান্তৰাল পাথধাৰকৰ মাজেৰে পাৰ হৈ যায় মনত ৰাখিব অল্টাৰনেটিং কাৰেন্ট এনে কিন্তু ডিসি যাব নোৱাৰে দেই হৰণ প্ৰবাহৰ আৱশ্যকতা কি হৰণ প্ৰবাহ নাথাকিলে এম্পিয়াৰ মেক্সৱেলৰ সূত্ৰটো সামঞ্জস্য নহলেহেঁতেন গতিকে হৰণ প্ৰবাহৰ আৱশ্যকতা হ'ল যে এম্পিয়াৰ মেক্সৱেলৰ সূত্ৰ ই সামঞ্জস্যপূৰ্ণ কৰে আৰু বিদ্যুৎ আৰু চুম্বকত্বৰ সমতা প্ৰদৰ্শন কৰে অৰ্থাৎ হৰণ প্ৰবাহ নাথাকিলে এই দুটা বস্তু বুজাবলৈ দিগদাৰ সূত্ৰও খাজে খাপে নাখায় ঠিক আছে তে আমি যোৱা বলাচোন নেক্সট কোৱেশ্চনটো লৈ যাওঁ নেক্সট কোৱেশ্চনটো মই পঢ়ি দিছোঁ চোৱা ক্ৰমবৰ্ধমান কম্পনাংকত মাইক্ৰৱেভ এম অতি বেঙুনীয়া ৰশ্মি ইউ আল্ট্ৰাভায়োলেট ৰেডিঅ' তৰংগ আৰ দৃশ্যমান তৰংগ ভি এক্স ৰে এক্স অৱলোহিত ৰশ্মি আই আৰু গামা ৰশ্মি জি এই তিনিটা নাম আছে এইকেইটাক এটা ক্ৰমত সজাব লাগে আৰু ক্ৰম হ্ৰাসমান লাহে লাহে কম হৈ যোৱা হ্ৰাসটো আৰু গ্ৰেটাৰ দেন স্মলাৰ দেন চিনটো ব্যৱহাৰ কৰিব লাগে তে মাইক্ৰৱেভৰ কম্পনাংক বেছি নে অতি বেঙুনীয়া ৱেভৰ কম্পনাংক বেছি নে ৰেডিঅ' তৰংগৰ কম্পনাংক বেছি নে দৃশ্যমান তৰংগৰ কম্পনাংক বেছি তাৰ ওপৰত আমাৰ প্ৰশ্নটো হ'ব আৰু তলত দিয়া যিকোনো এটাৰ ওপৰত চমু টোকা এটা লিখিবলৈও দিছে তে প্ৰশ্নটোৰ আনসাৰটো সিধা এনেকে লিখিব লাগিব G is greater than X is greater than U is greater than V is greater than I is greater than R আমাৰ এই দৃশ্যমানটোৰ মাজতে আছে হবনে এটো মুখস্থ ৰাখিবা এতিয়া ইয়াৰ ভিতৰত আমি আকাশী তৰংগনো কাক বোলে আকাশী তৰংগ এটা ৰেডিঅ' তৰংগ আয়নস্ফিয়াৰ দ্বাৰা পৃথিৱীলৈ প্ৰতিফলিত হয় অৰ্থাৎ এটা সিগনেল যদি পৃথিৱীৰ পৰা আমি পঠিয়াই দিওঁ সেই সিগনেলটো আয়নস্ফিয়াৰত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হৈ প্ৰতিফলিত হৈ আকৌ পৃথিৱীলৈ গুচি আহে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ৰেডিঅ'ৰ দ্বাৰা তাক আকৌ ধৰিব পাৰি বা বজাব পাৰি ইয়াকে আকাশী তৰংগ বোলে আনহাতে মহাকাশ তৰংগ কাক বোলে বায়ুমণ্ডলৰ 20 কিলোমিটাৰ ভিতৰত হোৱা ৰেডিঅ' তৰংগৰ বাবে মহাকাশ তৰংগৰ প্ৰচাৰৰ সংজ্ঞা দিয়া হয় ই ট্ৰপোস্ফিয়াৰ প্ৰত্যক্ষ আৰু প্ৰতিফলিত তৰংগৰে গঠিত অৰ্থাৎ এই মহাকাশ তৰংগত এই গোটেইখিনি কথা সোমাই থাকে এটাও শব্দ বাদ দিব নোৱাৰি গোটেইকিটা শব্দ মনত ৰাখিব ঠিক আছে আহাচোন ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰটো লৈ যাওঁ পিছৰ কোৱেশ্চন নম্বৰটো হ'ল 3F তো 3F ত কি আছে আমি পঢ়ি চাওঁ নহয় জানো পোহৰৰ ৰশ্মিপুঞ্জ এটা বিশেষ বিন্দু P লৈ অভিসাৰী হৈছে কনভাৰ্জেছ এট দ্য পইণ্ট P যদি P বিন্দুটোৰ পৰা 12 সেন্টিমিটাৰ দূৰত্বত অভিসাৰী ৰশ্মিবোৰৰ গতিপথত 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন উত্তল লেন্স স্থাপন কৰা হয় তেন্তে আপতিত ৰশ্মিবোৰ ক'ত অভিসাৰী হ'ব ইয়াৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা আসলতে চিত্ৰ নহলে বুজাবও নোৱাৰি তোমাৰ কথাটো চিত্ৰটো চোৱা U is equal to 12 সেন্টিমিটাৰ কৈছে নহয় yes এইখন হল উত্তল লেন্স আৰু এইটো তাৰ আগতে আৰু এটা কথা মই তোমাক কওঁ চোৱাচোন ইতিমধ্যে কিন্তু ৰশ্মিখিনি এনেকে কৰবাত থুপ খাবলৈ বুলি গৈ আছিল যাই থাকুতে মাজতে এখন লেন্স আমি দি পেলালো হয়নে এই লেন্সখন নথকা হেতেন ৰশ্মিবিলাক ক'ত আপতিত হলতেন হয় P নামৰ বিন্দুত এটা এই P বিন্দুটোৰ পৰা 12 সেন্টিমিটাৰ আঁতৰত লেন্সখন থপসকে ৰাখি দিলো ৰাখি দিয়াৰ ফলত ৰশ্মিখিনি P বিন্দুত নগৈ পেলাই অতি সোনকালে আকৌ এইখিনিতে থুপ খাব থুপ খোৱা বিন্দুটোৰ নাম দিলো I এই ক্ষেত্ৰত এই বিন্দুটো কি হ'ব এটা প্ৰতিবিম্ব হিচাপে চিহ্নিত হ'ব গতিকে প্ৰতিবিম্বৰ দূৰত্বক আমি কি বুলি লিখো V বুলি লিখো আৰু এই ক্ষেত্ৰত U মানে হল লক্ষ্যবস্তুৰ দূৰত্ব 12 সেন্টিমিটাৰ গতিকে এটো লেন্সৰ সাধাৰণ সমীকৰণটোত বহুৱাই দিলে আমি উত্তৰটো পাই যাম লেন্সৰ এই আচ্ছা ইয়াতে কি দিয়া আছে যদি আমি এনে ধৰণে পাতি লওঁ তেতিয়া হলে পোহৰৰ দিশত চোৱা 12 সেন্টিমিটাৰ কাৰ্চিনটো পোহৰ জনি গৈছে তেনিয়ে গতিকে আমি পজিটিভ প্লাস 20 সেন্টিমিটাৰ দিলো ফোকাস 20 সেন্টিমিটাৰ ফোকাস আৰু V অৰ্থাৎ এটোৰ মাননো কিমান আমি উলিয়াব লাগে সাধাৰণ ফৰ্মুলাটো হ'ব এটো চোৱা এটো তোমালোকে জানাই অলৰেডি 1/v - 1/u = 1/f imply 1/v = 1/12 মান কিটা বহুৱাই দিলো v মান নাজানো 12 ৰ মান জানো 20 মান জানো imply v = this one and that one এতেকে ইয়াক উলুটাই দিলে কি হ'ব 60/80 লাষ্টত আমি আনসাৰটো পালোগৈ 7.5 সেন্টিমিটাৰ গোটেইখিনি সেন্টিমিটাৰত আছে ইয়াক আমি এছাই লৈ নিয়া নাই
ব'লা নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট প্ৰশ্নটো লৈ আহা নেক্সট প্ৰশ্নটো কি আছে তৰংগৰ অধ্যাৰোপণৰ নীতিটো লিখা দুটা তৰংগ যেতিয়া একেলগে এটা মাধ্যমত more than 2 হ'ব পাৰে সৃষ্টি কৰা হয় তেতিয়া তৰংগৰ অধ্যাৰোপণ হয় তাৰ এটা নীতি থাকে নীতিটো কিনো আমি পঢ়িব লাগে পোহৰৰ সংবদ্ধ উৎসৰ বিষয়ে অতি কমে এটা উদাহৰণ দিব দিছে ভাল কথা যদি দুটা পোহৰ তৰংগৰ মাজত পথ পাৰ্থক্য 2.5 লেমডা হয় তেন্তে হলে সিহঁতৰ মাজত দশা পাৰ্থক্য কিমান হ'ব আহচোন আমি ইয়াৰ আনসাৰটো কেনেকৈ হ'ব এক্সপ্লেনেশ্যনটো তোমাক দি আছো শূন্য স্থান বা কোনো মাধ্যমৰ কোনো বিন্দুৰ মাজেৰে একে সময়তে দুটা বা ততোধিক পোহৰ তৰংগ সঞ্চালিত হলে বিন্দুটোত সেই মুহূৰ্তত অফকোৰ্স অধ্যাৰোপণ হ'ব আৰু সেই অধ্যাৰোপণৰ লব্ধ হৰণ প্ৰতিটো তৰংগৰ বাবে হোৱা হৰণৰ ভেক্টৰ যোগফলৰ সমান মুখস্থ লিখিব লাগিব সকলোবোৰ একৰঙী বস্তুৰ পোহৰৰ সংবদ্ধ উৎসৰ উদাহৰণ অৰ্থাৎ একদম একে সুসংবদ্ধ উৎস দুটা বুলি ক'ব লাগিলে ৰং একে হ'ব লাগিব ৰঙটো আকৌ কথা আছে ৰঙা ৰঙৰো ঢেৰ ৰঙা ৰং আছে দেই সম্পূৰ্ণ একে কম্পনাঙ্কৰ হ'ব লাগিব সেইটো কথা মনত ৰাখিবা দুটা পোহৰ তৰংগৰ মাজৰ পথ পাৰ্থক্য যদি 2.5 লেমডা হয় তেন্তে হলে সিহঁতৰ দশা পাৰ্থক্য আনসাৰ কিমান হ'ব 5 পাই এটা পালো কেনেকে পালো কেনেকে সকলো একৰঙী পোহৰ বস্তু এটোটো অলৰেডি আমি ক'লোৱে দুটা পোহৰ তৰংগৰ মাজৰ পথ পাৰ্থক্য 2.5 লেমডা এতিয়া আমি জানো যে দশা পাৰ্থক্য ইজ ইকুৱেল টু 2 পাই ডিভাইডেড বাই 5 ইনটু পথ পাৰ্থক্য এটো জানো বুলি নাজানা যদিও জানো বুলি ধৰিলো আৰু ইমপ্লাই দশা পাৰ্থক্যক আমি 5 বুলি লিখো 2 পাই বাই লেমডা টো ইয়াতে লিখিলো ইনটু x অৰ্থাৎ পথ পাৰ্থক্যক আমি কি বুলি কলো x বুলি কলো x পথ পাৰ্থক্য আৰু প্ৰশ্ন দিয়া আছে কিমান দিয়া আছে 2.5 লেমডা বাস মানটো আমি বহুৱাই দিলো মানটো বহুৱাই দিলে আমাৰ হাতত থাকিল গৈ নেকি লেমডা কাটা গল 5 pi that is the answer ঠিক আছে আহা hello my dear students ভিডিওটো যথেষ্ট দীঘল হৈ গৈছে গতিকে আজি আমি থাৰ্ড পাৰ্টটো এটা সামৰিছো অনন্ত পলমে আমি ইয়াৰ পিছৰ পাৰ্টটো ৰিলিজ কৰি দিম তেতিয়ালৈ তোমালোকৰ পৰা মই বিদায় লৈছো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট টিউটোৰিয়েল তোমালোকৰ notification সোনকালে পাবা see you next time thank you